100 কিলোমিটাৰ মানে 100 মিটাৰ সৰি টিকেট কিন্তু 100 মিটাৰ আমি পামেই আৰু বেছি দূৰ নাই গৈ আছোঁ তো ফাইনেলি 1 2 3 4 go this is Taj Mahal তো গাইস চাওক তাজমহলৰ পৰিৱেশ বুকু একদম ধপ ধপ কৰি আছে কি ক'ম আৰু ইমান যুগ যুগ মানে কি আৰু জন্ম যেতিয়াৰ পৰা জনা হৈছোঁ তাজমহলৰ কথা তেতিয়াৰ পৰা ভাবি আছিলোঁ লাইফত কেতিয়াবা আহিম অলপমান মানে কি আৰু কিমান চাওক 10 মিটাৰমান হ'ব তো তাজমহল চাওক চকুৰ সন্মুখত আজি ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰেম গাইছ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ থাম্বনেইললৈকে গম পাইছে যে আজি গৈ আছোঁ ফাৰ্ষ্ট তাজমহল তাৰপিছত ফাৰ্ষ্ট তাজমহল বুলি নহয় তো আমি ফুৰিম তাজমহল আগ্ৰা ফৰ্ট মথুৰা এণ্ড বৃন্দাবন তো 4খন প্লেচ ফুৰিম আৰু যদি পাৰোঁ ক'ৰবাত যাম টাইম হয় দেন ফাৰ্ষ্ট ক'ত গৈ আছোঁ মই গম নাপাওঁ আৰু ছাৰ আৰু মেমে গম পায় কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম আৰু লগতে আই এম চ' হেপী যে তাজমহল দেখা পাম প্ৰেমৰ প্ৰতীক চ' উইচ মোৰ প্ৰেম সঁচা হওক তো গাইছ বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ উই আৰ ৰেডি টু গো তাজমহল ধীৰে ধীৰে চলো ইউটিউবার আমি যাব রেডি তো আমার টোটাল আই থিঙ্ক 26 আর 28 আছে গোটেই মানে মানুহ আৰু তো এখন বাছ ভাড়া কৰা গৈছে তো ফাৰ্ষ্ট টাইম দিল্লীত বাছত ট্ৰেভেল কৰিম তো এইটো হ'ল দিল্লী টোল গেট অলপ টাইম ৰখিব লগা হ'ল আহি আগ্ৰা পামে আৰু মিনিমাম আপোনাৰ 60 কিলোমিটাৰমান আছে তো বহুতে আছে ক'ব গ'লে তো আমি ৰাতিপুৱা যিহেতু 7টা মানতে আহিছোঁ 7টা মানত অহাৰ বাবে একো খাই হোৱা নাই ব্ৰেকফাষ্টো কৰা নাই 7টা নে 6টাত আহিলোঁ বা 6টা 7টাৰ ভিতৰত আহিছোঁ তো এতিয়া ইয়াতে এখন ধাবা আছে ধাবা টাইপ তো ছাৰ মেমতে কি খায় সকলোৱে আলোচনা কৰি কিবা এটা খাব লাগিব তো চাওক লোকেশ্যনটো ইমান ধুনীয়া হয় কি ক'ম আৰু আমাৰ বাছ এই বাছখন এইখন হয় দেখুৱাই আছোঁ এইখন বাছ হয় আৰু এইখন আমাৰ ধাবা তো লুক এট দিছ ভিউ ইয়াৰ তো গাইজ ইফালৰ পৰঠাবোৰে এটা ডিফাৰেণ্ট কি ইয়াত ঘুগুনি নিদিয়ে অকল আচাৰৰ লগত পৰঠাখন দিয়ে কিন্তু টেষ্ট আছে দেই খাই ল'লোঁ প্লেন পৰঠা 30কে লৈছে আৰু কিছুমানে আলু পৰঠা খাইছে আৰু চাহ খাইছে মই খোৱা নাই অকল মানে প্লেন পৰঠা খাইছোঁ 30 টকা তো ফাৰ্ষ্ট আমি গৈ আছোঁ তাজমহলৰ পৰিৱেশ আপোনালোকক দেখুৱাম আৰু প্ৰায় 5 মিনিট যোৱাৰ পিছত আমি পাই যাম তাজমহল তো গাইজ ফাইনেলি আমি আহি পালোঁ তাজমহল প্ৰথম আমি চাম তাজমহল আমি মিনিমাম 3-4 ঘণ্টা আই থিংক বাছত আহিলোঁ তো এয়া চাওক পাৰ্কিঙৰ পৰিৱেশ তো আপোনালোকক ধুনীয়াকৈ দেখুৱাই থাকিম তাজমহলৰ পৰিৱেশ চাই থাকিব উৰিষ্যাত শাহজাহান गार्डन ये है शाहजहां गार्डन तो जा रहा हूँ हम लोग है ना ताजमहल ফাইনেলি আমি গৈ আছোঁ তাজমহললৈ বুলি প্ৰথমতে কি কৰিব লাগে যেতিয়া মেইন যোনটো পাৰ্কিঙৰ ষ্টেণ্ড আছে তাৰ পৰা অলপমান দূৰ চিৰন্তনে জানো মই নাজানো তো যোনটো ৰাস্তা আছে না অলপমান খোজকাঢ়িব লাগে তো আমি গৈ আছোঁ ইমান ধুনীয়া চাফ চিকুণ ৰাস্তা কি ক'ম আৰু তো চাওক
তো আই থিংক ইয়াৰ পৰা 1-1.5 কিলোমিটাৰমান যাব লাগিব। তাজমহল বা আগ্ৰা ফৰ্টত আহিলে ইয়াতে চব মানে নেচাৰ ধুনীয়া হয়, মানে প্ৰকৃতি ধুনীয়া, বাট গৰমটো বহুত বেছি হয়। এনেকুৱা লাগে যে কি জুইহে পুৱাই আছোঁ। কি ক'ম আৰু একদম গৰম, ৰ'দ চাওকচোন, ধূপ। তো জানে আপোনালোকে দিল্লী বহুত গৰম হয়। তো দিল্লীৰ পৰা আমি বাহিৰত আহিলোঁ, ইউ পি আহিলোঁ, মানে উত্তৰ প্ৰদেশত পৰে। গৰমটো বহুত বেছি আৰু আই থিংক আপোনালোকে পাৰ্কিঙৰ পৰা খোজকাঢ়ি নাহিলে আপোনালোকে এনেকুৱা গাড়ীটো আহিব পাৰে। এইখন কি বুলি কয় নাজানো, তো এনেকুৱাকৈ তো আছে আৰু তাই আপোনালোকে আহিব পাৰে। আমি খোজকাঢ়ি আহিলোঁ, মিনিমাম 200 মিটাৰ হয়। আই থিংক আৰু অলপমান গ'লে আমি টিকট কাউণ্টাৰ পাই যাম। মানে কি আৰু ফিল কৰিব পাৰিছে ৰ'দ কিমান হ'ব, গৰমটো বহুত হয় ইয়াত। আৰু লগতে আপোনালোকে চাওক অনলাইন টিকট কাটিব পাৰে। অনলাইন টিকট কাটিলে আপোনাৰ 45 হ'ব, ইণ্ডিয়ানৰ কাৰণে 45 হয়। বাকী ফৰেন কাণ্ট্ৰি বা এনেকুৱা মানে সেইখিনিৰ কাৰণে নাজানো পাৰে কিমান লয়। তো আপোনালোকে অনলাইন ডাইৰেক্ট কাটিব পাৰে গুগলৰ পৰা। আৰু লগতে যেতিয়া মানে গেট আহে, টিকট অফলাইন টিকট নকটাৰ আগে আগে ইয়াতে লিখা আছে আৰ্চিঅ'লজিকেলি ছাৰ্ভে অফ ইণ্ডিয়া। ইয়াৰ পৰা মানে ইয়াতে আৰু এইটো কি হয়, কোডটো স্কেন কৰি আপোনালোকে অনলাইন টিকট কাটিব পাৰে। মানে এটা আই ডিৰ পৰা এটা আই ডিত মানে 5টা টিকট কাটিব পাৰে। আৰু আমি চাগে অনলাইনে কৰিম। তো গাইজ ইয়াৰ পৰা আগ্ৰা ফৰ্ট আছে 1.2 কিলোমিটাৰ। ৱেষ্ট গেট পাৰ্কিং আমি আহিলোঁ, ক্লকৰুমটো আহিলোঁ, তাজ ৱেষ্ট গেট 100 কিলোমিটাৰ মানে 100 মিটাৰ চৰি। টিকেট কিন্তু 100 মিটাৰ আমি পামেই আৰু বেছি দূৰ নাই। গৈ আছোঁ, মোৰ লগৰবোৰ গুচি গ'ল, দৌৰিব লগা আছে। বুকুখন ধপধপ কৰি আছে, কাৰণ ইমান দিনে শুনি থকা মানে কি তাজমহল বুলি ক'লে শ্বাহজাহানৰ মমতাজ যিটো লাভ ষ্টৰী, মানে যিটোৰ দ্বাৰা বনাইছে আৰু প্ৰেমৰ ষ্টৰী, তো সেইটো মনত পৰি একদম মানে বুকু মানে কি আৰু হাৰ্টবিট তেজ হৈ যায়। তো মানুহ চাওকচোন কিমান ভিৰ। আৰু আমি চাগে ৱেলকাম টু তাজ ৱেষ্টাৰ্ণ গেট। ইয়াত চাগে আই থিংক টিকট কাউণ্টাৰ হ'ব। আৰু এই অলপমান আগতে আছে তাজমহল। তো গাইজ আমি অফলাইন টিকট কাটিব মানে আহিছিলোঁ, বাট মানে কি ইয়াত চাওকচোন জাম কিমান হৈ আছে, ভিৰ ইয়াৰ পৰা ইয়ালৈকে। তো বহুত দেৰি হৈছে, আমি আকৌ ৰিটাৰ্ণ যাম চাগে স্কেনাৰতে। আকৌ নেটৰ প্ৰব্লেম চলি আছিলে ইয়াতে। तो भाई क्या प्रॉब्लम से बताओ। कोई प्रॉब्लम नहीं है भाई, नेटवर्क नहीं है और कोई प्रॉब्लम ना आ। हाँ, आप कहाँ से हो? ओरिजिनल हरियाणा। हम हरियाणा का हूँ। हरियाणा। अरे हमारा अच्छा है सर। अरे बेटे 2 साल कैसे हो? हमें 10 है, हमें 10 करे। তো আকৌ গৈ আছোঁ ৰিটাৰ্ণ। ইয়াত এটাই প্ৰব্লেম পাইছোঁ যে কি আপোনালোকে অনলাইন টিকট আগতীয়াকৈ কৰিব পাৰে, কিন্তু আমি এইটো মাথাই মৰা নাছিলোঁ। তাৰপিছত কি হ'ল, অফলাইন কাটিবৰ কাৰণে অলৰেডি মানে লাইন লাগিছে বহুত, আৰু গোটেইকেইটা গেট খোলা দিয়া নাই টিকট কাউণ্টাৰৰ। তো আমি অনলাইন কৰিব বিচাৰোঁ। ইয়াতে QR স্কেনাৰটো ডাইৰেক্ট থাকে আৰু চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। বাট QR স্কেনাৰটো বহুতে কৰি থকা মানে অনলাইনৰ মানে নেটৰ কাম দিয়া নাই। তো সেইটোৱে প্ৰব্লেম, আৰু কেতিয়া সোমাব পাম সেইটোৱে ৱেইট কৰি আছোঁ। আৰু প্ৰায় 20 মিনিটমান মাথা মৰাৰ পিছত মানে ইফালে সিফালে ঘূৰাৰ পিছত হৈ গ'ল আমাৰ অনলাইন টিকট কটা কমপ্লিট। বহুত টাইম ৱেইট কৰাৰ পিছত ফাইনেলি আমাৰ টিকট হৈ গ'ল। অনলাইন কৰিলোঁ, এতিয়া গৈ আছোঁ। तो वेलकम टू ताज वेस्टर्न गेट फैसिलिटी सेंटर। तो जा रहा हूँ हम लोग। ইয়াতো বহুত জাম হৈ আছে, এতিয়া ৰখিব লাগিব অলপ। কেমেৰা হৈ গ'ল, তো আহিলোঁ, ডাইৰেক্ট এণ্ট্ৰি হ'লোঁ। আই থিংক আৰু মানে এইবোৰ এক্সিট হোৱা চাগে ন। তো এতিয়া ফাইনেল গেটটোত মানে যোনটো গেট আৰু মেইন সেই গেটটোত সোমালোঁ। তো চিচৰ কেনেকুৱা? হেভি। ধীৰাজ বলো কেচা লাগে? ভাল লাগিছে, বহুত গৰম। তো ফাৰ্ষ্ট টাইম আহিছ ন? ফাৰ্ষ্ট টাইম, বহুত গৰম। গৰমটো কি আৰু উপায় নাই আৰু, কুছ পানে গেলে কুছ খানা পাতা হয় না। তো গাইজ চাওকচোন পৰিৱেশ কি ধুনীয়া হয়, চাফ চিকুণৰ পৰা আদি কৰি মানে কি ক'ম আৰু। চাওক শান্তিৰ ঠাই ফাইনেলি। অ' মাই গড, কৈছিলোঁ যে সেইটো মোৰ মেইন গেট হয় বুলি। যোনটো এণ্ট্ৰি হয় সেইটো মেইন গেট নহয় চাগে। তো এইটোৱে চাগে মেইন গেট হয়। চাওক মেইন গেটো হ'ব, এইটো কি ডাঙৰ হয়। তো ইয়াৰ নেক্সট হ'ল তাজমহল। আমি ভিতৰত সোমাম আৰু বেছি টাইম নাই, এইখিনিয়ে জাষ্ট তাজমহল। অ' মাই গড, এই দেখো অলপ অলপ দেখা পাইছে আপোনালোকে। ভিতৰত সোমোৱা জলদি, আৰু এইখিনি ঠাণ্ডা হয় বহুত। কি সুকুন দেখো তো, এখানে ঠান্ডা হয় না বহুত। তো ফাইনালি 1 2 3 4 গো।
This is Taj Mahal. Oh my god. Taj Mahaler পৰিৱেশ বুকে একদম ধপ ধপ কৰি আছে কি ক'ম আৰু ইমান যুগ যুগ মানে কি আৰু জন্ম যেতিয়াৰ পৰা জনা হৈছোঁ তাজমহলৰ কথা তেতিয়াৰ পৰা ভাবি আছিলোঁ লাইফত কেতিয়াবা আহিম তাজমহলে তো চাওক ফাইনেলি আজি সেই দিনটো আহি গ'ল আৰু কেতিয়াবালৈকে নিশ্চয় আহিম মানুহ চাওক তাজমহলৰ ফ্ৰণ্টতে আছোঁ তো আমি ভিতৰলৈকে যোৱা নাই যোৱাৰ আগে আগে কি কৰোঁ আমি ইয়াতে ফটো উঠিব পাৰি এনেকৈ কেমেৰামেন থাকে ফটো উঠি ল'ম বুলিছোঁ পাৰ ফটোত 30 rupees লয় তো 3খন উঠি লওঁ আৰু মানে থাকি যাব আৰু যিমান দিনলৈকে থাকে তো এয়া চাওক তাজমহলৰ পৰিৱেশ আমাৰ পাৰ ফটো 30 rupees লৈছে 4খন উঠিলোঁ মোৰ পাঞ্জাৱৰ লগ কেইটামান আমাৰ মানে নিপচৰে হয় তহঁতৰ পাঞ্জাৱ চেণ্টাৰৰ হয় সিহঁতৰ আছে সিহঁতৰ লগত উঠিলোঁ দুটাৰ লগত বাকী আছে কেইটামান আৰু মই ছিংগুলকৈ উঠিলোঁ আপোনাৰ লগত দেখুৱাম বাৰু 120 টকা গ'ল এতিয়া আৰু গৈ আছোঁ ভিতৰলৈকে মোৰ লগৰখিনি অলৰেডি গুচি গ'লে মই মানে ফটো কেইটা ল'বৰ কাৰণে ৰখি গ'লোঁ আৰু বেছি দূৰ নাই অৰ্থাৎ আমি সেইটো গেটৰ পৰা তাতে ফটো উঠি আহিলোঁ তাৰপিছত ইয়াতে মানে কি আৰু এইটো কি হয় চুইমিং পুল টাইপৰ সৰু ডিজাইনৰ কাৰণে ধুনীয়াকৈ আপোনালোকে কিজানি আগৰ কিছু মানে বেলেগৰ ব্লগত দেখিছেই তো এয়াই হ'ল তাজমহল আৰু মিনিমাম 1.5 কিলোমিটাৰ গ'লে আমি গৈ পাম মোৰ লগৰকেইটাই এইখিনি মানত আছে দৌৰি দৌৰি যাব লাগিব তো সেইখিনি যোৱাৰ পাছত আৰু কি ক'ম আৰু একদম এক্সাইটেড গাইজ ফিলিং ক্ৰেজি আৰু অলপ দূৰ আৰু 1 কিলোমিটাৰমান গ'লে পাই আছোঁ তাজমহলৰ মেইন ঠাইটোলৈকে কি ক'ম আৰু অ' মাই গড থেংক ইউ জিন্দগী আৰু থেংক ইউ মা যে মানে এইটো লাইফ দিয়াৰ বাবে তো মোৰ লগৰখিনি অলপমান আগত আছে গৈ আছোঁ দৌৰি দৌৰি ওচৰতে আৰু অলপমান মানে কি আৰু কিমান চাওক 10 মিটাৰমান হ'ব তো তাজমহল চাওক চকুৰ সন্মুখত আজি অহ' গাইজ ইয়াৰ পৰা অৰ্থাৎ তাজমহলৰ একদম ভিতৰলৈ যাবলৈ হ'লে 200 টকাৰ টিকট কাটিব লাগিব তো আমি নাযাওঁ বুলি ভাবিছোঁ যিহেতু আমি আৰু আগ্ৰা ফৰ্ট যাম আপোনালোকক কেইটামান তাজমহলৰ কথা মানে তাজমহলৰ বিষয়ে কৈ দিওঁ তাজমহলৰ মানে ঠাইখিনিত এটা সুবিধাৰ কথা কৈ দিম যে কি আপোনালোকৰ যদি তাজমহল আহে দেন মানে কেতিয়াবা যদি পানী নানে মানে পানী আনিব পাহৰি যায় দেন ৱাটাৰ যদি নানে দেন আপোনালোকে কি কৰিব পাৰে খালী বটল লৈ আহে যদি এই তাজমহলৰ এইটো লাষ্ট হয় এইটো তাজমহলৰ লেফ্ট ছাইডে আপোনালোকে পানী সুবিধা পাব মই তাতে পানী খাই আহিলোঁ আৰু আপোনালোকে যদি ইয়াৰ ওপৰত যাব বিচাৰে তাজমহলৰ মেইন মানে ওপৰলৈকে যাব বিচাৰে তেনেহ'লে 200 টকা টিকট লয় তো আমাৰ যিহেতু আৰু আগ্ৰা ফৰ্ট কি আছিল মথুৰা এণ্ড বৃন্দাবন যাব লগা আছে তো দেৰি হৈ যাব যিহেতু আমাৰ আৰু PG যাব লগা আছে PG যাবলৈ গ'লে মিনিমাম 3 ঘণ্টামান লাগি যায় আহোঁতে আমাৰ বহুত দেৰি লাগিছে যাওঁতে ইমানেই লাগিব তো সেইটো কাৰণে আমি ওপৰত নাযাবলৈ টাইমো নাই এতিয়া আমি নেক্সট চাগে আগ্ৰা ফৰ্ট যাম দেখুৱাই আছোঁ তাজমহল চোৱা হৈ গ'ল এতিয়া গৈ আছোঁ আগ্ৰা ফৰ্ট তো লাষ্ট এবাৰ দেখুৱাই দিছোঁ এৰিয়াটো আমাৰ মানে লাষ্ট সীমা মানে কি যোনটো সেই থাকে আৰু কেম্পাছ থাকে কেম্পাছৰ লাষ্ট সীমাৰ ফালে আহিছোঁ আৰু তো এয়া চাওক এইটো গেটটো আছিল আৰু এনেকৈ গ'লে এইটো তাজমহল তো আকৌ কেতিয়াবা আহিম বুলি আশা থাকিল এতিয়া ওচৰতে আছে আগ্ৰা ফৰ্টৰ আপোনালোকক পৰিৱেশ দেখুৱাম তো গেটটোৰ লেফ্ট ছাইডে অৰ্থাৎ আমি ৰিটাৰ্ণ আহোঁতে দেখিলোঁ যে ইয়াত হিষ্টৰিকেল ফটো কিছুমান লগোৱা আছে মিউজিয়াম টাইপৰ তো দেখি ভাল লাগিল সঁচাই ধন্য জীৱন তো গাইজ আপোনালোকক তাজমহল দেখুৱালোঁ যিমান পাৰোঁ তো এতিয়া আপোনালোকক নেক্সট দেখুৱাম ইয়াৰ ওচৰতে আগ্ৰা ফৰ্ট আছে আগ্ৰা ফৰ্টৰ ভ্লগ মানে কি আৰু ভিডিঅ' দেখুৱাম তো আপোনাৰ নেক্সট ভ্লগ পাব মোৰ আগ্ৰা ফৰ্টৰ তো গাইজ নেক্সট ভিডিঅ'ত লগ পাম টেক কেয়াৰ বাই বাই